অলপ দিনৰ পৰা আমি অলপ খবৰ পাই আছিলোঁ কনফিডেন্সিয়েলি যে কোকৰাঝাৰৰ মানে বিভিন্ন অঞ্চলত থকা পাৰ্লাৰসমূহ বিউটি পাৰ্লাৰ স্পা চেলুন আৰু কিছুমান হোটেল লজ এইবিলাকত মানে অলপ অসাধু ব্যৱসায় চলি আছে যেনেকৈ ধৰক নাৰী দেহক লৈ বস্তুটো আমি অলপ খবৰ পাই আজি দুদিনমানৰ পৰা আমি অলপ চালোঁ বস্তু তেনেকুৱা নোহোৱা নহয় দুই এটা জেগাত এনেকুৱা ল'ৰা ছোৱালী ভিৰ দেখা যায় তো সেইকাৰণে আজি আমি ওপৰৰ নিৰ্দেশো আছিলে এইটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তো এইকেইদিন বেলেগ অভিযান চলি আছিলে দেখিছে আপোনালোকে আজি সেইটো অভিযান আমি কৰিলোঁ আমি তিনিখন স্পা চেলুনত আজি অভিযান চলাইছিলোঁ তাৰে এখন হ'ল আপোনাৰ ৰিলেক্স ইউনিচেক্স চেলুন তাৰ মালিক হ'ল চিৰঞ্জীৱ ব্ৰহ্ম তেওঁ একচুৱেলি অৰিজিনেল ওদালগুৰি কিন্তু আজি 4 বছৰৰ পৰা তেওঁ ইয়াত তেনেকৈ স্পা চেলুন চলাই আছে তেওঁ তাতে আমি 4 গৰাকী ছোৱালী পাইছোঁ আৰু এটা তাৰে আমি অভিযান চলোৱাৰ সময়ত এটা ৰুমত এজন যুৱকৰ সৈতে তেওঁ এগৰাকী ছোৱালী অসৎ কাৰ্যতে সম্ভৱলিপ্ত আছিল যিহেতু দৰ্জা বন্ধ আছিল আৰু আমাৰ লগত মেডাম আৰু আমাৰ ওমেন আছিলে তেওঁলোকে গৈ পাওঁতে অসংযত অৱস্থাত আছিল একদিনলৈ তেওঁলোকক সোধা হ'ল ছোৱালীবোৰ ইয়াৰ নহয় বাহিৰৰ ইয়াৰে এজনী ছোৱালীহে পাইছোঁ আমি বাকী আপোনাৰ মাজবাট ওদালগুৰি মেঘালয়ৰ ছোৱালী আছে গাৰো ছোৱালী তেওঁলোকক সোধপোছৰ কাৰণে অনা হ'ল মালিকজনকো আমি আনিছোঁ যিজন অ'নাৰ তাতে এজন কৰ্মচাৰী আছিলে জেন্টছ তেওঁকো অনা হৈছে তাৰ আগতে আমি এইখন ৰয়েল স্পা চেলুন RNB ৰোডত তাত আমি অভিযান চলাইছিলোঁ সেইখন চেলুনৰ প্ৰথম আমাৰ খবৰ আছিলে যে তাত অলপ অসাধু কিবা চলে এই মালিকজন হ'ল আপোনাৰ হান্নান আলী তেওঁ ইয়াৰ নহয় বৰপেটা হাউলিফালৰ মানুহ তেওঁ ভায়েকজনক আমি পাইছোঁ আৰু তাতে আমি 7 গৰাকী ছোৱালী পালোঁ 7 গৰাকী ছোৱালীৰ ভিতৰত এগৰাকী তাৰে মেনেজাৰ তো তেওঁৰ এনেকুৱা ছিষ্টেম তেওঁলোকৰ ইয়াতে কোনোবা আহিলে প্ৰথমতে বডি মাছাজ কৰিব বুলিয়ে যায় কাষ্টমাৰ তেওঁলোকে ইয়াত এটা পইচা লয় এই মেনেজাৰগৰাকীয়ে 500 600 700 এনেকৈ মানুহ চাই লয় আকৌ সেই ছোৱালী মেছেজ কৰিবৰ কাৰণে ৰুমত যায় তাতে কিছুমান কেবিন আছে সেই কেবিনত যায় ছোৱালীজনীয়ে অলপ সময় মেছেজ কৰাৰ পিছত তেতিয়া তেওঁ কিবা প্ৰস্তাৱ দিয়ে 1000 2000 এনেকৈ টকা গ্ৰহণ কৰে সেইটো অংশ হয়তো মালিকো এটা অংশ পায় তো এইটো যিটো ছিষ্টেম এনেকৈ চলিছে এইটোতো বেয়া হৈছে বিভিন্ন ইয়াতে ল'ৰা ছোৱালীবোৰ ঘূৰে এটা ভাল পৰিৱেশ আমি দেখি আহিছিলোঁ কিন্তু এনেকুৱা এটা পৰিৱেশো ইয়াত হৈছে ভাল হোৱা নাই কথাটো আমি এতিয়া আৰু চোকা নজৰ ৰাখিছোঁ আৰু খবৰ আহি আছে আমালৈ এইবিলাক কৰিলে খবৰ আহেই কাৰণ চবেইটো ভাল নাপায় এইবোৰ কথা নহয় জানো এতিয়া মালিকবিলাকে এই ঘৰবোৰ দোকানবোৰ কেনেকৈ দিলে ভাড়া তেওঁলোকেতো জানিব লাগে ইয়াত কি চলি আছে সেইবোৰ চব আমাৰ এতিয়া তদন্তৰ আওতাত আহিব এটা গোচৰ ৰুজু হ'ব মালিক মেনেজাৰ এইবোৰ যাব সম্ভৱ জেললৈ তেওঁলোক প্ৰাপ্তবয়স্ক সকলো অভিভাৱক অহাৰ পিছত আলোচনা কৰি তেওঁলোকে হয়তো চম্জি লৈ যাব এনেকুৱা এটা পৰিৱেশ হ'ব টোটেল কিমানজন টোটেলটো এইফালে 4 এইফালে 6 10 গৰাকী এনেকুৱা পাৰ্লাৰত কাম কৰা ছোৱালী আৰু এগৰাকী মেনেজাৰ 11 গৰাকী আৰু এইফালে পুৰুষৰ ভিতৰত 2জন অ'নাৰ এজনৰ নাম মই ক'লোঁ আৰু এজন মুছলিম যিজন হান্নান আলী তেওঁৰ ভায়েক তেওঁ ভায়েকে ইয়াত এইটো চাই থাকে তেওঁকো অনা হৈছে হান্নান আলী ভায়েকৰ নাম এইটো নামটো আছিলে মনিৰুল আলী ভায়েক বুলি কৈছে মানে ডাইৰেক্ট ভায়েক নহয় সম্ভৱ সম্বন্ধীয় ভায়েক ইয়ে চাই আছে ইয়াত আৰু হান্নান আলী এই ছোৱালীবোৰ গোটাই সংগ্ৰহ কৰে কেনেকৈ প্ৰলোভন দিয়ে কেনেকৈ আনি ইয়াতে থয় তাৰপিছত ভায়েকক চমজাই দিয়ে ভায়েকে ব্যৱসায়ত লিপ্ত হয় তাৰপিছতে সেই আহিছিলে বোলে কালি নে পৰহি আহি গৈছে আমি গম নাপালোঁ এতিয়া তেওঁৰ বিৰুদ্ধে অভিযান চলিব য'তে থাকক আমি আনিম ইয়াত বহুতো আছে আজি আমি আৰু এখনত মাৰিছিলোঁ প্ৰিন্স বুলি কিন্তু প্ৰিন্সত আমি গৈ পাওঁতে ইতিমধ্যে তাত থকা ছোৱালীজনীয়ে পলাই গুচি গ'ল তো খবৰবোৰতো বিয়পি যায় আজিকালি ইণ্টাৰনেটৰ যুগ আৰু হোৱাটছআপত বা মোবাইলত ফোন কৰি দিলে এটা লবি আছেতো এওঁলোকৰো হয়তো খবৰ দিছে গুচি গৈছে তো এই অভিযানটো আমাৰ থাকিব আমি এতিয়া সজাগভাৱে আপোনালোককো অনুৰোধ কৰিছোঁ যদি কিবা খবৰ ক'ৰবাত তেনেকৈ পায় আমাক জনাব যাতে আমি
ডক্টৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। আমি চব চকু ৰাখি আছোঁ, খবৰ গোটাই আছোঁ, খবৰ আহি আছে, কিন্তু আজি এইটো কৰাৰ কাৰণেতো লগে লগে আপুনি আজি নাপায়, গতিকে সেইটো যাৰ দিন বেয়া থাকিব সেইদিন আহি যাব।